ডিম আলু দি তৰকাৰী বনাবলৈ লৈছোঁ। যিহেতু ভিডিঅ' অকণ কৰিলোঁ, আপোনালোকলৈ শ্বেয়াৰ কৰি দিছোঁ। আপোনালোকৰ যদি ভাল লাগে লাইক কমেণ্ট কৰিব, আৰু কোনোবাই যদি নতুনকৈ মোৰ ভিডিঅ'সমূহ চাই আছে তেনে ফ'ল' এটা কৰি দিব। আৰু এয়া ডিমকেইটা এতিয়া মই ভালকৈ ধুই ল'ম। আসসালামু আলাইকুম, মই আজমিৰা পুনৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু এয়া নহৰু এফুটা লৈছোঁ, আদা এডোখৰি লৈছোঁ, পিঁয়াজ এফুটা লৈছোঁ, পিঁয়াজ এটা। আৰু মই নহৰুখিনি তেনেকৈ গুচাই ল'লোঁ, আদাখিনিও চকলিয়াই ল'লোঁ ভালকৈ। আৰু কেইটামান জালুক দি দিছোঁ অকণ গোন্ধটোৰ কাৰণে। যিহেতু জাল নাখাওঁ বুলি, জালুকৰ জাল নাখাওঁ বুলি বেছি দিয়া নাই, গোন্ধটোৰ কাৰণে দিছোঁ। আৰু মই সেইখিনি পেষ্ট কৰি ল'ম, তাতে সৰিয়হ কেইটামানো দি দিছোঁ। আৰু মই ডিমখিনি দোকানৰ পৰা অনা যিহেতু গোটা গোটা ভালকৈ ধুই লৈছোঁ। ঘৰৰ ডিম হ'লেও ধুই ল'ব পাৰে, ঘৰত যদি কুকুৰাই পাৰে সেইখিনিও ধুই ল'ব লাগে। আৰু এইখিনি মই তেনেকৈ ভালকৈ ধুই কুকাৰটোতে দি দিছোঁ। কুকাৰটোত জোৰেকৈ পৰি গ'ল, ভাঙি গ'ল নেকি তাকে চালোঁ উঠাই। আৰু আলুখিনিও তেনেকৈ মই ভালকৈ চুচি ধুই লৈছোঁ, ডখৰ ডখৰ কৰি দি দিছোঁ। আৰু আলুখিনি সিজায়ো গুচাব পাৰে বাকলিটো, মই এনেকৈ গুচাই পেলাই দিছোঁ। আৰু মই এইখিনি দুটা হুইচেল মাৰি ল'ম। যিহেতু আলুখিনি সিজিব লাগিব, ডিমটো এটা হুইচেলতে সিজি যায়। আলুখিনিৰ কাৰণে দিগদাৰ, ভাল নহয় আৰু পিটিকা নিচিনা কৰিম যেতিয়া সিজিব লাগিব, দুটা হুইচেল মাৰি ল'ম। আৰু মই পানীখিনি দি ল'লোঁ, দি এতিয়া সেই ঢাকনাখনো ধুই দিছোঁ। কুকাৰৰ ঢাকনাখন অকণমান ধুই ল'লে ভাল লাগে, লেতেৰা চেতেৰা সোমাই থাকিলে হুইচেলটো নেমাৰিব পাৰে। আৰু মই ইয়াত ঢাকনখন মাৰি গেছত এতিয়া তুলি দিম। এয়া হোৱালৈকে মই পেষ্টখিনি কৰি ল'ম। এয়া কুকাৰটো তুলি দিলোঁ গেছত, আৰু মই এয়া পেষ্টখিনি কৰি ল'ম। ইয়াতে সৰিয়হ কেইটামানো দিছিলোঁ। আৰু এয়া মোৰ পেষ্ট কৰি হৈ গ'ল। আৰু মোৰ কুকাৰৰ হুইচেলো মাৰিলে দুটা। এতিয়া মই এয়া মোৰ কুকাৰৰ হুইচেল দুটা মাৰিলে, এতিয়া মই এইখিনি নমাই ল'ম। নমাই পানীখিনি উলিয়াই পেলাই আকৌ বলত ঢালি লৈছোঁ। ঢালি লৈ ঠাণ্ডা পানী দি দিছোঁ। ধোৱাও হ'ব, ঠাণ্ডাও হ'ব। এতিয়া ডিমখিনি চকলিয়াই ল'ম। আৰু আপোনালোক কোনে কোনে এনেকৈ খাই ভাল পায় জনাবচোন। মই আকৌ এনেকৈ বনাই খাই খুব ভাল পাওঁ। আৰু মই ইয়াত ডিম তেনেকৈ এটা এটা কৰি 5টা ডিম গুচাই ল'লোঁ। যিহেতু আমাৰ ডিম খাবলগীয়া 5টা মানুহে আছে। আৰু মই এয়া গুচাই ল'লোঁ ডিমখিনি। আৰু ডিমৰ চকৰাটো দি ডিমটো কচি ল'ব লাগে, যিহেতু তেলত ভাজিলে ফুটিবও পাৰে, ভয় লাগে তেনেকৈ। এতিয়া মই এয়া চকৰাটো দি বাকলিটো দি ভালকৈ ফালি দিছোঁ অকণ অকণ। তেনেকৈ গোটেইখিনিয়ে কৰি ল'ম। তাৰপিছত মোৰ এইখিনি কৰি হৈ গ'ল গোটেইখিনি মই এটা এটাকৈ কৰি ল'লোঁ, তেনেকৈ যেনেকৈ আপোনালোকক দেখুৱাইছিলোঁ। এয়া মই এতিয়া আলুখিনি ভাঙি ল'ম, এটা এটাকৈ অকণ অকণকৈ ভাঙি ল'ম। ভাঙি ল'লে ভাল লাগে, কটাৰী দি কাটি দিলে ভাল নালাগে। অকণমান ডাঠো হয় তেতিয়া ভাঙি ল'লে। আৰু মই তেনেকৈ ভাঙি ল'লোঁ গোটেইখিনি আলু। তাৰপিছত ডিমখিনিও এয়া ডিমত এতিয়া হালধি অকণ দি দিম, যিহেতু ভাজোঁতে অকণমান কালাৰটো ধুনীয়া হয়। হালধি অকণ দি ভাজিম। আৰু এয়া মই সানি ল'লোঁ ভালকৈ। এতিয়া কেৰাহীখন পাতি তেল অকণ দি ভাজি ল'ম। এয়া মোৰ হৈ গ'ল। এনেকৈয়ে সানি ল'ব হালধিকণ। এতিয়া কেৰাহীখন পাতি দিলোঁ, গৰম হৈছে তাকে চালোঁ। তাৰপিছত তেল অকণমান দি একেচতে দি দিছোঁ ভাজি। মই ইয়াতে পেষ্টখিনিও দি দিম। এয়া হৈ যাব, মই আৰু তেল নেঢালোঁ ইয়াত। এয়া তেলতে হৈ যাব, ডিম ভজাও হৈ যাব, মোৰ তৰকাৰীখনো এয়া তেলতে হৈ যাব। আৰু এয়া মই ভাজি উলিয়াই ল'লোঁ গোটেইখিনি। আৰু ইয়াতে এয়া জলকীয়া গুড়ি, হালধি গুড়ি, জিৰা গুড়ি আৰু কাশ্মীৰ গুড়ি অকণ দিছোঁ।
আৰু গোটেই পেষ্টে আছিলে, মই তেলতে দি দিলোঁ, তেলতে ভাজি লৈছোঁ পেষ্টখিনি। ভালকৈ ভাজি ল'ব লাগিব, নহ'বা গোন্ধাব। কেঁচা তেলো গোন্ধাব পাৰে, পিঁয়াজখিনিও গোন্ধাব পাৰে। ভালকৈ ভাজি ল'ব লাগিব, পানীখিনি নমৰালৈকে। মছলাটো এক্সট্ৰা হৈ যাব লাগিব, তেলখিনি ওলাই যাবলৈহে তেতিয়া আৰু আলুখিনি দি দিব লাগে। মই তেনেকৈয়ে কৰিছোঁ। আৰু মোৰ ভিডিঅ'বোৰ যদি চাই ভাল পায় আপোনালোক ছাপোৰ্ট কৰিব অকণমান, যিহেতু মই বহুত কষ্টত ভিডিঅ'খিনি বনাইছোঁ। কেমেৰা নিজেই ধৰিবলগীয়া হয়, নিজেই কৰিবলগীয়া হয়, আৰু যদি ল'ৰাই কাঢ়ি দিয়ে আৰু দিগদাৰ হৈ যায়। এতিয়া মই পানী অকণ দি ডিমখিনি দি দিলোঁ, দেখিলে আপোনালোক। এতিয়া উতলি আহিলে আৰু মই নমাই দিম। উতলি গ'ল এতিয়া নমাই বাতি এটাতে ওলাই দেখাম আপোনালোকক। মোৰ তৰকাৰীখন হৈ গ'ল। ইয়াতে যদি ধনিয়া পাত দি দিব পাৰে আৰু ভাল লাগে। এতিয়া মোৰ ধনিয়া পাত নাছিলে, আৰু এয়া হৈ গ'ল। কিমান ধুনীয়া লাগিছে, ডাঠ দেখিছে নহয়। এয়া চাওক, দৈ নিচিনা ঠাণ্ডা হৈ যোৱাৰ পিছত ওপৰতো হৈ গৈছে। তৰকাৰীকণ বনোৱাৰ পিছত বহুত দেৰিত ভাত খোৱা হৈছে। এয়া এতিয়া বাতিতে উলিয়াই দেখুৱাওঁ আপোনালোকক, ৰ'ব। এয়া বাতিতে উলিয়ালোঁ, দেখিলে নহয় কিমান ধুনীয়া তৰকাৰীখন দেখোঁতে লাগিছে। য়ম্মি য়ম্মি। আপোনালোক যদি মোৰ ভিডিঅ' চাই ভাল পায় তেনে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, লগতে ফ'ল' এটা কৰিব নাপাহৰিব। বাই বাই। আকৌ অন্য এটা ভিডিঅ'ত লগ পাম বুলি আশা কৰিছোঁ।